নমস্কাৰ। আজি মই তোমালোকক সামান্তৰিকৰ কালি কেনেকৈ উলিয়াই এটা মই উদাহৰণেৰে বুজাই দিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত সামান্তৰিকৰ কালিৰ সূত্ৰটো বুজাই দিছোঁ। তেতিয়া চাবা, এটা সামান্তৰিকৰ ভূমি 12 চেণ্টিমিটাৰ আৰু উন্নতি 7 চেণ্টিমিটাৰ হ'লে সামান্তৰিকটোৰ কালি কিমান? ধৰি লোৱা ABCD এটা সামান্তৰিক। ইয়াৰ AB ভূমি 12 চেণ্টিমিটাৰ আৰু এইডাল উন্নতি বা আমি উচ্চতা বুলি ক'ব পাৰোঁ 7 চেণ্টিমিটাৰ। এতিয়া আমাক ABCD সামান্তৰিকটোৰ কালি আমি উলিয়াব লাগে। ইয়াত লিখি ল'বা, ইয়াত সামান্তৰিকটোৰ ভূমি 12 চেণ্টিমিটাৰ, উন্নতি 7 চেণ্টিমিটাৰ। এতিয়া সামান্তৰিকটোৰ কালি ভূমি পূৰণ উন্নতি। ইয়াতে বহাই দিবা, ভূমি আছে 12 চেণ্টিমিটাৰ, পূৰণ উন্নতি আছে 7 চেণ্টিমিটাৰ। যেতিয়া পূৰণ কৰা 12 পূৰণ 7 কিমান পাবা? 84 পাম আমি। 84 মই ওপৰত লিখি দিছোঁ। সামান্তৰিকটোৰ কালি এইখিনি 84। ইয়াতে চোৱা চেণ্টিমিটাৰ, ইয়াতো চেণ্টিমিটাৰ আছে, গতিকে কালিৰ ক্ষেত্ৰত আমি মাত্ৰা দুটা পাওঁ। এই ভূমি এটা মাত্ৰা আৰু ইফালে উন্নতি এটা মাত্ৰা। গতিকে চেণ্টিমিটাৰ ইনটু চেণ্টিমিটাৰ হ'লে আমি লিখিম ইয়াতে বৰ্গ চেণ্টিমিটাৰ। বা চেণ্টিমিটাৰ স্কুৱেৰ বুলিও লিখিব পাৰি ইয়াতে। গতিকে আমি সামান্তৰিকটোৰ কালি পালোঁ 84 বৰ্গ চেণ্টিমিটাৰ। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।